এই কথাটো বিশেষকৈ মই এতিয়া যিজন সংযুক্ত মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশজ্যোতি ডাঙৰীয়ালৈ কিছুমান যুক্তি দৰ্শাইছিলে হয় না নহয় তেওঁলোকে আমি নাজানো, কিন্তু তথাপিতো তেওঁলোকক আগবঢ়াইছিলোঁ। কিন্তু যোৰহাটৰ যিজনে গোটেই সমগ্ৰ অঞ্চলত তেওঁ এজন আইনজ্ঞ আৰু তেওঁলোকৰ সকলো বিষয়ে আইনৰ বিষয়ে বাকী অন্য শিক্ষিত হয়, এজন শিক্ষিত হৈ যেনে এনেকুৱা ধৰণৰ অশ্লীল বাক্য প্ৰদান কৰিব, তাৰপাছত তেওঁলোকক একদম ইতৰ প্ৰাণীৰ লগত তুলনা কৰিব, তেনেকুৱা ধৰণৰ মানুহ আমি ভাল নালাগে। সেই একেটা শব্দই যদি তাৰ আমি বাক্যবান যিটো আছিলে আমি যদি তেওঁ ওলোটাই দিনে তেওঁলোকৰ ঘৰখনক যদি কওঁ, তেওঁলোকৰ ঘৰখন মানুহখনে ভাল পাব নেকি? তেওঁৰ সহধৰ্মিণী হওক, পুত্ৰই হওক, তেওঁ জীয়ৰীয়ে হওক, দেউতাকে হওক, মাকে হওক, ওচৰ চুবুৰীয়াই যদি আমি সেইটো কথা কওঁ, তেওঁলোকে ভাল পাব, এইটো গ্ৰহণ কৰিব নেকি? আমি কেতিয়াও সেইবিলাক কথা নকওঁ নহয়। আমি কৈছোঁ যে সদায় চৰকাৰক আলোচনা কৰিব লাগে। এতিয়া আমি এইটোৱে কৈছোঁ, যিজন আইনজ্ঞ আছে সেইজনকে দিব লাগিব আলোচনা আগবঢ়াবৰ কাৰণে। লিডাৰশ্বিপ হিচাপে তেখেতে লওক আৰু কিমান এই আমাৰ সফল কৰিব পাৰে যিটো এই চৰকাৰ আৰু আমাৰ সংযুক্ত মুক্তি বাহিনীৰ মাজত যেনে কি ধৰণে সমাধান কৰিব পাৰে তেখেতে কৈছোঁ। মই যদি তেওঁক যদি সাক্ষাৎ কৰিব পাওঁ, কেতিয়াবা যদি লগ পাই মই ক'ম, এইটো কথা মই নিশ্চয় ক'ম। আপুনি ল'ব লাগিব কেনেধৰণে সমাধান কৰিব পাৰে। তেওঁলোকে কৈছে সদায় আলোচনা কৰিম বুলি, আমি সদায় প্ৰস্তুত আছোঁ। আলফাই আলোচনা নকৰোঁ বুলি নাই কোৱা নহয়। চৰকাৰৰ ফালৰ পৰা যদি তেওঁলোকক অলপ এখোজ যায়, তেওঁলোক দুখোজ যাওক, এনেকুৱা ধৰণৰ হ'ব। গতিকে মই বিশেষ ক'বলগীয়া নাই। এজন শিক্ষিত ব্যক্তি হয় আৰু যোৰহাটখনেই শিক্ষিত বুলি সকলোৱে জানে। যদি এনেকুৱা ধৰণৰ ব্যক্তি সকলো ৰাইজে তেনেকুৱা ধৰণৰ মানে ধিক্কাৰ দিব লাগে। এনেকুৱা ধৰণৰ অশ্লীল বাক্যৰে কোনো এজন মানুহক এনেকুৱা ধৰণৰ কথা ক'ব নালাগে। আমি সেইটোৱে তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ।